ফুটুকী বাঘৰ আক্ৰমণত দুজনৰ কথমপি প্ৰাণ ৰক্ষা। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ সমীপৰ বোকাখাটৰ ডিফলো পথাৰ গাঁৱত মঙলবাৰে বিয়লি এটা নাহৰ ফুটুকী বাঘৰ আক্ৰমণত এটি 11 বছৰীয়া কিশোৰ গুৰুতৰভাৱে আহত হয়। পথাৰত সমনীয়াৰ সৈতে খেলি থকা অৱস্থাত কাষৰ জোপোহানিৰ মাজলৈ সোমাই যাওঁতে দিগন্ত মাঝি নামৰ কিশোৰটিক নাহৰ ফুটুকী বাঘে আক্ৰমণ কৰে। মূৰত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত কিশোৰটি বৰ্তমান বোকাখাট চিকিৎসালয়ত চিকিৎসাধীন। মাঝি হয়, 10-11 বছৰমান হ'ব। তাৰপিছত ই বাৰীৰ পিছফালে কিবা জংঘলত কিবা গৈছিলে 3-4জন ল'ৰাৰ লগত। তাৰপিছত বোলে কুকুৰো গৈছিলে বোলে, এই কুকুৰে কিবা ভোকাত মানে কুকুৰ পলাই দিলে, তো ইয়াক মানে কিবা পিছফালে কিবা ধৰিলে বুলি চাওঁতে লাঠিৰে মাৰোঁতে বাঘে ধৰিছে বুলি কৈছে। এতিয়া কি বাঘ গম নাপাওঁ। এতিয়া তাক মই হস্পিটেল লৈ আহিলোঁ। মই ডিউটিৰ পৰা যাই পাইছিলোঁ ঘৰ 2টামান বজাৰ ঘটনা। ডিফলো পথাৰ ধৰা চাৰিআলি পিছফালে সৰুকৈ জংঘল এটা আছে বাহনি, তাতে ই বাঘ বুলি কৈছে। আমিতো দেখা নাই, মইতো চিধা তাক ঘৰতে পালোঁ, তাক উঠাই পেলাই চিধা লৈ আহিছোঁ হস্পিটেল। আমি দুজন ল'ৰাই বাইকত উঠাই লৈ আহিলোঁ। ইফালে নাহৰ ফুটুকী বাঘৰ সন্ধানত যোৱা মইনা লাহন নামৰ বনকৰ্মীজনকো আক্ৰমণ কৰে নাহৰ ফুটুকীটোৱে। বাঘৰ আক্ৰমণত হাত আৰু পিঠিত সামান্য আঘাতপ্ৰাপ্ত হয় বনকৰ্মী মাইনা লাহন। বাঘৰ আতংকত আতংকিত গাঁওবাসীয়ে বাঘৰ সন্ত্ৰাসৰ পৰা পৰিত্ৰাণ বিচাৰি চৰকাৰ তথা প্ৰশাসনক আহ্বান জনাইছে। ইফালে বাঘৰ সন্ধানত বন বিভাগ আৰু আৰক্ষীয়ে অভিযান অব্যাহত ৰাখিছে। নিউজ ডেস্ক KNN বোকাখাট লাইভ। বাঘটো আপুনি সন্মুখৰ মই ইমানত এইটো বাঘ আমি 4জন আছিলোঁ। 4জন আছিলে ন? 4জন এইটো ডিফেন্স, এইটো ডিফেন্স। ক'ত আহিছে? আপোনাৰ পিঠি আৰু হাতত দুখ পাইছে আপুনি? এইটো বৰ দুৰ্ভাগ্যজনক ঘটনা এটা হৈছে আজি, যে সৰু 11 বছৰীয়া কিশোৰ এটাক বাঘে আক্ৰমণ কৰিছে। তেওঁ পথাৰলৈ গৈছিলে, তাতে বাঘে আক্ৰমণ কৰিলে আৰু সেইটো সময়ত প্ৰটেকশ্যনৰ কাৰণে যোৱা বনৰক্ষী এজনকো আঘাতপ্ৰাপ্ত কৰিলে। গতিকে মই ক'ব লগা এইটোৱে, গোটেই ডিটেইলছত ক'বলৈ গ'লে তেওঁলোকে অসম চৰকাৰে যিটো বাঘ্য প্ৰকল্পৰ কাৰণে ষ্টেপবোৰ লৈছে, বাঘ্য প্ৰকল্প কৰিছে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত, তাত আমি আদৰি লৈছোঁ। বাঘৰ সংখ্যা বাঢ়িব লাগে বা অন্য জীৱ জন্তুৰ সংখ্যা বাঢ়িব লাগে, কিন্তু সেইবুলি এই জীৱ জন্তুবোৰ যে এতিয়া জনসমুদ্ৰৰ মাজলৈ মানুহৰ য'ত বসতি আছে তালৈ আহিছে, আজি এই দিন দুপৰতে পথাৰত সৰু কিশোৰজনক আক্ৰমণ কৰিছে, লগতে বনৰক্ষীজনকো আক্ৰমণ কৰিছে। গতিকে আমি অসম চৰকাৰক এইটোৱে ক'ব বিচাৰোঁ যে এই জনসমুদ্ৰৰ মাজলৈ অহা এই ব্যৱস্থাবোৰ বন্ধ কৰিব লাগে। আৰু লগতে এতিয়া আমাৰ গাঁৱত তাত নাই কমেও আপোনাৰ 5000 নহ'লেও 500 ফেমিলি আছে, 5000 বসতি আছে মানুহৰ। সেই জনসমুদ্ৰৰ মাজত যিহেতু বাঘটো সোমাই আহিলে আৰু বাঘে মানুহৰ তেজৰ গোন্ধ পাইছে আৰু তেজৰ সোৱাদ পাইছে, গতিকে এইটো অলপ সমাজৰ কাৰণে বা গোটেই পৰিৱেশটো, গোটেই গাঁও অঞ্চলৰ কাৰণে এটা বৰ ভয় লগা এটা পৰিৱেশৰ সৃষ্টি হৈছে। গতিকে ইয়াৰ অতি সোনকালে এই ব্যৱস্থা ল'ব লাগে আৰু ভৱিষ্যতেও বাঘ যাতে এইপিনে ওলাই নাহে। বাঘ বুলিয়ে নহয়, অন্য জীৱ জন্তু এতিয়া খেতি পথাৰত হাতীও আক্ৰমণ কৰে বা গঁড়ো ওলাই আহে, কেতিয়াবা পহু, এনে ধৰণৰ জীৱ জন্তু ওলাই আহে, গাহৰি গোটেই খাদ্য শস্যবোৰ বিনষ্ট কৰে। আৰু আগতেও বাঘে তাত আক্ৰমণ কৰা গৰু এইবোৰ হেৰায়ে থাকে, খায়ে থাকে। গতিকে এই ব্যৱস্থা ফৰেষ্ট ডিপাৰ্টমেণ্টে ভালদৰে ল'ব লাগে আৰু সেইটোকে ক'ব বিচাৰোঁ। অসম চৰকাৰক আমি এতিয়া অনুৰোধ জনাইছোঁ। লগতে এই ছিকিউৰ কৰিব লাগে যে আৰু অনাগত ভৱিষ্যত আমাক প্ৰটেকশ্যন দিব লাগে যে বন্য জীৱ জন্তু যাতে জনসমুদ্ৰৰ মাজলৈ আৰু আমাৰ জনবসতি য'ত আছে তালৈ যাতে ওলাই নাহে।